হিমাশ্ৰী চাওক, আমি যিহেতু অশোক শৰ্মাৰ সৈতে ফোনযোগে আমিও সংযুক্ত হৈছিলোঁ, তেওঁৰ সৈতে আমি কথা পাতিছিলোঁ আৰু কথা পাতোতে তেওঁ এটা কথাই কৈছে যে তেওঁৰ যি উত্তৰ দিবলগীয়া আছিলে কাৰণ দৰ্শোৱা জাননী, সেই উত্তৰ ইতিমধ্যে তেওঁ বাজপেয়ী ভৱনলৈ প্ৰেৰণ কৰিছে বন্ধ খামৰ ভিতৰত। কিন্তু সভাপতি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কলিকতাত আছে, গতিকে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগৰ বিভিন্ন স্থানত ব্যস্ত হৈ আছিলে ভৱেশ কলিতা। গতিকে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী বৰ্তমান কাৰ্যালয়ত নোহোৱাৰ বাবে সেই বন্ধ খামটো এতিয়ালৈকে খোলা হোৱা নাই, প্ৰথম কথা। আৰু দ্বিতীয়তে অশোক শৰ্মাই আজি পুৱাৰ ভাগত আমি যেতিয়া অশোক শৰ্মাৰ সৈতে কথা পাতিছিলোঁ তেতিয়া তেওঁ কৈছিলে যে 3 বজাত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিব, অৰ্থাৎ তেওঁ বক্তব্য আগবঢ়াব যে তেওঁ উত্তৰ ইতিমধ্যে সেই তেওঁৰ কাৰণ দৰ্শোৱা জাননীৰ ক্ষেত্ৰত দিলে, সেই সকলো কথা তেওঁ ৰাজহুৱা কৰিব। কিন্তু কিছু সময়ৰ পূৰ্বে আমি যেতিয়া অশোক শৰ্মাৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিছিলোঁ, তেওঁৰ সৈতে কথা পাতিছিলোঁ, তেওঁ এটা কথা স্পষ্ট কৰিলে যে তেওঁক ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা এটা কথা কোৱা হৈছে যে তেওঁ যাতে কোনো প্ৰকাৰে কি উত্তৰ তেওঁ দিছে বন্ধ খামৰ ভিতৰত সেই কথা ৰাজহুৱা নকৰে, তেওঁ যাতে সংবাদ মাধ্যমৰ কাষ নাচাপে, সংবাদ মাধ্যমত যাতে কোনো ধৰণৰ বক্তব্য নাৰাখে, তাৰ বাবে তেওঁক বাজপেয়ী ভৱনৰ পৰা অনুৰোধ জনোৱা হৈছে। আৰু এগৰাকী ডেডিকেটেড চলজাৰ হিচাপে তেওঁ দলটোৰ এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে তেওঁ এই কথা নকওঁ বুলি কৈছে। আৰু আমাৰ আগত অৱশ্যেই তেওঁ আন এটা কথা উল্লেখ কৰিছে যে তেওঁ কিছু দুখ পাইছে, তেওঁ কৈছে যে মোৰ কিছু বেদনা আছে আৰু সেই বেদনা হৈছে যে যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা কথা উল্লেখ কৰিছিল যে বহু পুৰণি নেতা এনেকুৱা আছে যি দলটোত পুৰণি হোৱা স্বত্তেও কিন্তু বৰ্তমান কোনো ধৰণৰ 24 ঘণ্টা তেওঁলোকে বিজেপিৰ বাবে কাম নকৰে। ইয়াৰ পৰিৱৰ্তে জয়ন্ত মল্ল বৰুৱাই কৈছিল যে তেওঁলোকে যিমান কাম কৰে দিনটোৰ 24 ঘণ্টা তেওঁলোকে বিজেপিক দিছে, 365 দিন বিজেপিক দিছে। ইয়াৰ পৰিৱৰ্তে পুৰণি বহু নেতাই কিন্তু দলটোৰ বাবে সেই সময়খিনি নিদিয়ে। গতিকে সেই কথাটো তেওঁ এটা কথা আমাৰ আগত যিখিনি কথা ক'ব পাৰি তাৰ ভিতৰত উল্লেখ কৰিছিল যে তেওঁ কিছু দুখ পাইছে আৰু সেই দুখৰ কথাখিনি তেওঁ উল্লেখ কৰিছে পত্ৰখনত। গতিকে সেই পত্ৰৰ কথা অৱশ্যেই তেওঁ সংবাদ মাধ্যমত বক্তব্য আকাৰে তেওঁ প্ৰকাশ নকৰাৰ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছে। যেতিয়ালৈকে বাজপেয়ী ভৱনত তেওঁক ন্যায় নিদিয়ে তেতিয়ালৈকে তেওঁ অপেক্ষা কৰিব। কিন্তু আমাৰ হাতত যিখিনি খবৰ আছে যে এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক তেওঁ বহিৰাজ্যত গৈ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজিৰ দিনটোত অৱশ্যেই তেওঁ কামাখ্যালৈ মূৰ দোৱাইছে আৰু ৰাজ্যিক বিজেপিৰ সভাপতিও তেনেধৰণে বিভিন্ন স্থানত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। গতিকে 4 জুন পৰ্যন্ত হয়তো এই গোটেই কথাটো হয়তো খামৰ ভিতৰতে থাকিব বা বন্ধ খামটো যদিও খোলা হ'ব সেই কথা হয়তো এতিয়াই ৰাজহুৱা নকৰে, এতিয়াই সিদ্ধান্ত গ্ৰহণ নকৰে। যদিহে সেই পত্ৰখন যদি ৰাজহুৱা হয় তেনেহ'লে সেই পত্ৰত উল্লেখ থকা কথাবোৰ যদি যিহেতু এতিয়া বিভিন্ন ৰাজ্যত এতিয়াও নিৰ্বাচন চলি আছে, 7টা পৰ্যায়লৈকে যিহেতু নিৰ্বাচন আছে, গতিকে সেই 7টা পৰ্যায়ৰ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত অসম বিজেপিয়ে যদি সেই গোটেই পত্ৰখন ৰাজহুৱা কৰি দিয়ে তেনেহ'লে হয়তো তাৰ প্ৰভাৱ গৈ কিন্তু বেলেগ ৰাজ্যতো পৰিব পাৰে। গতিকে নিৰ্বাচন চলি থকাৰ মাজত এনেধৰণৰ কথাবোৰ যাতে সন্মুখলৈ নাহে, কাৰণ যিটো ঘটনা সংঘটিত হ'ল যে অশোক শৰ্মাই 7 মে'ত যেতিয়া 3য় পৰ্যায়ৰ নিৰ্বাচন চলি আছিল তেতিয়া তেওঁ চৰকাৰক সমালোচনা কৰিছিল। ঠিক একেদৰে 26 এপ্ৰিলত ৰাজেন গোহাঁয়ে মুকলিভাৱে যিগৰাকী নগাঁৱৰ প্ৰাৰ্থী আছিলে তেওঁৰ বিৰোধিতা কৰিছিল। তাৰ পিছতেই যদি চাওঁ তেনেহ'লে যিখন তেওঁক কাৰণ দৰ্শোৱাৰ জাননী অশোক শৰ্মাক দিলে, অশোক শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী এফালে দিলে আৰু আনফালে কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছু বক্তব্য ৰাখিলে, যিখিনি বক্তব্যক লৈ ইতিমধ্যে বিজেপিৰ ভিতৰ চৰাতে কিছু সংঘাতৰ পৰিৱেশ সূচনা হৈছে। তাৰ পিছতে মৃণাল শইকীয়াই টুইট কৰি বা সামাজিক মাধ্যমত তেওঁ লিখিলে যে মুখ্যমন্ত্ৰীয়ে যাতে জয়ন্ত মল্ল বৰুৱাই যাতে মুখখন বন্ধ কৰে তাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ জয়ন্ত মল্ল বৰুৱাৰ বাবে ভোট হ্ৰাস পোৱা বুলি সেই কথা উল্লেখ কৰিছিল। গতিকে এই গোটেই কথাবোৰ তাৰ পিছতে জয়ন্ত মল্ল বৰুৱাই পুনৰ মৃণাল শইকীয়াক আক্ৰমণ কৰিলে। এই গোটেই কথাবোৰে কিন্তু অসম বিজেপিৰ যি পৰিৱেশ আছে এই অসম বিজেপিৰ পৰিৱেশ কিন্তু কিছু পৰিমাণে বেয়া কৰি তুলিছে। আৰু সেই তাৰ পৰিপ্ৰেক্ষিততে যাতে আৰু পৰিৱেশ যাতে বিনষ্ট নহয়, বিজেপিৰ ভিতৰ চৰাৰ পৰিৱেশ যাতে আৰু বিনষ্ট নহয়, তাৰ বাবে হয়তো বিজেপি এতিয়া তেওঁলোকে কাম কৰিব যাতে এই গোটেই প্ৰক্ৰিয়াটো 4 জুন পৰ্যন্ত যাতে তেওঁলোকে সুস্থিৰভাৱে ৰাখিব পাৰে, সুস্থিৰতা যাতে ৰাখিব পাৰে, তাৰ বাবে অশোক শৰ্মাৰ যিখন পত্ৰ থাকিব উত্তৰ দিয়া যিখন পত্ৰ সেই বন্ধ খামত যিখিনি কথা লিখিছে সেইখিনি হয়তো ৰাজহুৱা নহয়। এতিয়া ৰাজু বৰুৱা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।